জুবিন গাৰ্গ মৰি গ'ল কি হ'ল ভালেই হ'ল এজন মদাহী এজন মৰি গ'ল এজন অহংকাৰী এজন মৰি গ'ল যিয়ে ধনক লৈ পেলাই শক্তিক লৈ পেলাই আত্মগৌৰৱ কৰিছিল অহংকাৰ কৰিছিল সেই মানুহজন নাইকিয়া হৈ গুচি গ'ল ভালেই হ'ল নিশ্চয়কৈ মোৰ বিশ্বাস আছে জুবিনৰ এই অৱস্থা মদ খাই খাই হ'ল ক'ত গ'ল এতিয়া এই অহংকাৰ ক'ত গ'ল জুবিনৰ সেই দম্ভ অহংকাৰ নাইকিয়া হৈ গুচি গ'ল তৎক্ষণাতে গতিকে ভালেই হ'ল অসমৰ পৰা এজন মস্ত মদাহী মৰি গ'ল অন্ততঃ আজিৰ দিনটোত এনেকুৱা ধৰণৰ কমেন্ট আপুনি পাব বুলি আশা কৰিছিলেনে ময়ো কিন্তু জীৱনত ভবা নাছিলো যে যিজন মানুহৰ অকাল মৃত্যুত সমগ্ৰ ভাৰতবৰ্ষৰ লোকে আজি কান্দিছে শোকৰ ছাঁ পৰিছে এটা ক'ব নোৱাৰা এটা পৰিবেশৰ সৃষ্টি হৈছে ঠিক এই মুহূৰ্তত আপুনি ভাবিছেনে যে এনেকুৱা ধৰণৰ এটা কমেন্ট আপুনি সোশ্যাল মিডিয়াৰ যোগে পাব বাস্তৱ কথা এয়া বন্ধুসকল মই আপোনালোকক স্ক্ৰীনত দেখুৱাই দিছো এগৰাকী মাইকী মানুহ বন্তি দাস নামৰ এগৰাকী কালপ্ৰিত মাইকী মানুহ যিগৰাকী মাইকী মানুহে জুবিন গাৰ্গৰ অকাল মৃত্যুত এনেকুৱা ধৰণৰ কমেন্ট পাছ কৰা দেখিবলৈ পোৱা গৈছে কিমান দুৰ্ভাগ্যজনক সমগ্ৰ ভাৰতবৰ্ষৰ ৰাইজে কান্দিছে আজি মই ক'ত যাম কি কৰিম কি নকৰিম মই ঘৰৰ পৰা বাহিৰত আছো ক'ত যাম কি কৰিম কি নকৰিম তেনেকুৱা ধৰণৰ এটা পৰিবেশ হৈ গৈছে গতিকে এনেকুৱা মুহূৰ্তত মই এই কমেন্টটো পাম বুলি মই কেতিয়াও আশা কৰা নাছিলো গতিকে বন্ধুসকল এই মহিলাগৰাকী শাস্তি পোৱাৰ যোগ্যনে আপোনাক মই প্ৰশ্ন কৰিছো বন্ধুসকল আপুনি জুবিন গাৰ্গক অসমৰ সম্পদ বুলি ভাবিছিল নে যদি ভাবিছিল তেতিয়াহলে এই গৰাকী মহিলা শাস্তি পোৱাৰ যোগ্যনে যদি শাস্তি পোৱাৰ যোগ্য তেতিয়াহলে বন্ধুসকল আপোনালোকে মোবাইলত এই ভিডিঅটো শেয়াৰ কৰক শেয়াৰ কৰাৰ পাছত এই কালপিত গৰাকী উদ্ধাৰ হ'ব লাগে ৰাইজৰ আগত ওলাই আহিব লাগে আৰু উচিত শাস্তি প্ৰদান কৰিব লাগে এনেকুৱা ধৰণৰ শাস্তি হ'ব লাগে যাতে ভৱিষ্যতে জুবিন গাৰ্গৰ দৰে এজন মহান শিল্পীক লৈ পেলাই এনেকুৱা ধৰণৰ অশ্লীল নাইবা এনেকুৱা ধৰণৰ কটু মন্তব্য কৰাৰ আগমুহূৰ্ততে 20 বাৰ চিন্তা কৰে 1000 বাৰ চিন্তা কৰে বন্ধুসকল আপোনালোক যদি অসমীয়া হয় তেতিয়াহলে এই গৰাকী মহিলা শাস্তি পোৱাৰ যোগ্য হয় নে নহয় যিজনৰ অকাল মৃত্যুত আজি সমগ্ৰ ভাৰতবৰ্ষই কান্দি ফুৰিছে ৰাজপথত ওলাই কান্দি ফুৰিছে মাজুলীত এটা যুৱকে বিপান কৰিছে জুবিনৰ মৃত্যুৰ কথা সহ্য কৰিব নোৱাৰি মানি ল'ব নোৱাৰি দুখ সহিব নোৱাৰি মৃত্যুৰ পথ বাছি লোৱা ঘটনাও এতিয়া অসমত সংঘটিত হ'বলৈ লৈছে গতিকে এনে মুহূৰ্তত বন্তি দাস নামৰ এই কালপিত গৰাকী এনে কমেন্ট পাছ কৰিব আৰু অসমীয়া জনসাধাৰণে মনে মনে বহি থাকিব এটো কোনো পথ্যে সম্ভৱ নহয় বন্ধুসকল গতিকে যিমান পাৰে ভিডিঅটো শেয়াৰ কৰক এই মহিলা গৰাকী বাহিৰলৈ উলিয়াই আনক আৰু উচিত শাস্তি প্ৰদান হ'ব লাগে উচিত শাস্তি প্ৰদান কৰিব লাগে বন্ধুসকল আপোনালোক যদি অসমীয়া হয় তেতিয়াহলে এই কাম আপোনালোকে কৰিবই বুলি মই আশা কৰিলো ধন্যবাদ জয় আই অসম